হে বাহিনী সকলে ঈশ্বর, জিহুয়া তোমারই অপেক্ষা করা সকল মোৰ দ্বাৰাই যেনলা যত্ন পৰে। হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰা সকল মোৰ দ্বাৰাই অপমানিত নহওক। তোমাত মই আসক্ত হোৱাৰ কাৰণে লোক সকলে মোক অপমানিত কৰে। তেওঁলোকে মোক সম্পূৰ্ণভাৱে অপদস্থ কৰি দিলে। মই মোৰ ভাই সকলৰ মাজত বিদেশী হলো। তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে। কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ অগ্নিয়ে মোক গ্ৰাস কৰিলে। আৰু তোমাক নিন্দা কৰা বিলাকৰ নিন্দা মোৰ ওপৰত পৰিল। যেতিয়া মই কান্দি কান্দি লঘোণেৰে মোৰ ওপৰত গঢ়িছিলো, তেতিয়া মোলৈ মংগলবাৰৰ হলো। যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্ৰকাশ কৰিছিলো, তেতিয়া মই তেৰবকত দৃষ্টান্ত স্বৰূপ নগৰৰ দুৱাৰ মুখত বহসতলে মোৰ বিষয়ে কথা পাতে। মই মতলীয়াবোৰৰ গানৰ বিষয় হলো। কিন্তু হে জিহুৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰো, তাক তুমি গ্ৰহণ কৰা। তোমাৰ অধিক দয়াৰ ভুলে তোমাৰ পৰিত্ৰাণৰ সত্যাকৰ মোক উত্তৰ দিয়া। বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা। মোক ঘৃণাওতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰা মোক উদ্ধাৰ কৰা। ঢল পানীয়ে মোক তলনি নিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক। আৰু মৈদামৰ মুখ ওপৰত বন্ধ নহওক।